প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম টেট কাম ৰিক্ৰুটমেন্ট জিটি পিজিটি ডিএমই আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 111 আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ ইজ দা টলেষ্ট ট্ৰী অফ আসাম অসমৰ আটাইতকৈ ওখ গছবিধ কোনটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি হোলং বন্ধুসকল অসমৰ আটাইতকৈ ওখ গছবিধ হৈছে হোলং গছ যাক অসমৰ ৰাজ্যিক গছ বুলি কোৱা হয় নেক্সট কোৱেশ্চন হু ওয়াজ দা চিফ সায়েন্টিস্ট অফ চন্দ্ৰযান 1 চন্দ্ৰযান 1 ৰ মুখ্য বৈজ্ঞানিক কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি জে এন গোস্বামী বন্ধুসকল চন্দ্ৰযান 1 ৰ মুখ্য বৈজ্ঞানিক গৰাকী হৈছে জে এন গোস্বামী নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ এনআৰসি ওয়াজ ইন্ট্ৰডিউসড ইন আসাম ফৰ দা ফাৰ্ষ্ট টাইম অসমত প্ৰথমবাৰৰ বাবে এনআৰসিৰ আৰম্ভণি কোনটো বৰ্ষৰ পৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1951 বন্ধুসকল অসমত এনআৰসিৰ আৰম্ভণি 1951 চনৰ পৰা হৈছিল নেক্সট কোৱেশ্চন ইউৰোপা ইজ এ নেচাৰেল স্যাটেলাইট অফ হুইচ প্লেনেট ইউৰোপা কোনটো গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বৃহস্পতি বন্ধুসকল ইউৰোপা হৈছে বৃহস্পতি গ্ৰহৰ এটি প্ৰাকৃতিক উপগ্ৰহ নেক্সট কোৱেশ্চন হোৱাট ডাজ এনজিটি ষ্টেণ্ড ফৰ এনজিটিৰ সম্পূৰ্ণ ৰূপটো কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল বন্ধুসকল এনজিটিৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল নেক্সট কোৱেশ্চন এট প্ৰেজেন্ট হু ইজ দা গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি শক্তিকান্ত দাস বন্ধুসকল বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ গৰাকী হৈছে শক্তিকান্ত দাস নেক্সট কোৱেশ্চন হু ডেভেলপ দা ফাৰ্ষ্ট এছামিজ ফন্ট টু বি ইউজড ইন কম্পিউটাৰ কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফন্টছ কোনে উলিয়ায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দিলীপ কুমাৰ দত্ত বন্ধুসকল কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফন্টছ দিলীপ কুমাৰ দত্তই উলিয়ায় নেক্সট কোৱেশ্চন হু ওয়াজ দা ফাৰ্ষ্ট ফিমেল মিউজিক ডিৰেক্টৰ অফ এন এছামিজ ফিল্ম অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মনিষা হাজৰিকা বন্ধুসকল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক হৈছে মনিষা হাজৰিকা নেক্সট কোৱেশ্চন হু ফাউণ্ডেড দা মিচিং আগম কেবাং ইন আসাম মিচিং আগম কবাং অসমত কোনে উলিয়ায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি তাবু টাইড বন্ধুসকল মিচিং আগম কবাং অসমত তাবু টাইডে উলিয়াইছিল নেক্সট কোৱেশ্চন হুইচ কাউন্ট্ৰি উইল হোষ্ট ফুটবলছ 2027 এছিয়ান কাপ কোনখন দেশে 2027 চনৰ ফুটবল এছিয়া কাপ আয়োজন কৰিব প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি সৌদি আৰব বন্ধুসকল 2027 চনৰ এছিয়া কাপ ফুটবলৰ আয়োজন কৰিব সৌদি আৰবে নেক্সট কোৱেশ্চন হুৱেৰ ডিড দা ইষ্ট ইণ্ডিয়া কোম্পানী সেট আপ দা ফাৰ্ষ্ট টি ষ্টেট ইন ইণ্ডিয়া ইন 1837 1837 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন ঠাইত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি চাবুৱা বন্ধুসকল 1837 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ চাবুৱা নামৰ ঠাইত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল নেক্সট কোৱেশ্চন হুইচ ইজ দা অনলি লাৰ্জ ৰিভাৰ ইন দা ডিজাৰ্ট ৰিজন অফ ইণ্ডিয়া ভাৰতৰ মৰুভূমি অঞ্চলৰ একমাত্ৰ ডাঙৰ নদী কোনখন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি লুনি বন্ধুসকল ভাৰতৰ মৰুভূমি অঞ্চলৰ একমাত্ৰ ডাঙৰ নদীখন হৈছে লুনি
Next question. Assam government's Mission Bosundhara scheme is related to অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাটি। বন্ধুসকল, অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিটো মাটিৰ লগত জড়িত। নেক্সট কুৱেশ্যন। আছাম দিৱস চুকাফা দিৱস চেলিব্ৰেটেড অন অসম দিৱস বা চুকাফা দিৱস কেতিয়া পালন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2 ডিচেম্বৰ। বন্ধুসকল, 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ইজ নট এ ৰবি ক্ৰপ? তলৰ কোনটো ৰবি শস্য নহয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কটন অৰ্থাৎ কপাহ। বন্ধুসকল, কপাহ ৰবি শস্য নহয়। নেক্সট কুৱেশ্যন। হুইচ ডে ইন আছাম ইজ চেলিব্ৰেটেড এজ লাচিত দিৱস? অসমত কোনটো দিনত বীৰ লাচিত দিৱস উদযাপন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 24 নৱেম্বৰ। বন্ধুসকল, 24 নৱেম্বৰ তাৰিখে অসমত বীৰ লাচিত দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন। টুচু পূজা ইজ এছ'চিয়েট উইথ হুইচ অফ দ্য ফলোইং কমিউনিটিজ? টুচু পূজা তলৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাহ জনগোষ্ঠী। বন্ধুসকল, টুচু পূজা চাহ জনগোষ্ঠীয়ে উদযাপন কৰা এটি উৎসৱ। নেক্সট কুৱেশ্যন। ইন ইণ্ডিয়া হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাজ? ভাৰতত জিলা ন্যায়াধীশসমূহক কোনে নিযুক্তি কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপালে। বন্ধুসকল, ভাৰতত জিলা ন্যায়াধীশসমূহক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন। হোৱাজ দ্য ফাৰ্ষ্ট ড্ৰামা অফ শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিহ্ন যাত্ৰা। বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমখন নাটক আছিল চিহ্ন যাত্ৰা। নেক্সট কুৱেশ্যন। হুইচ ইজ দ্য লাৰ্জেষ্ট মুন ইন দ্য ছলাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গেনিমিড। বন্ধুসকল, সৌৰজগতৰ আটাইতকৈ ডাঙৰ চন্দ্ৰটো হৈছে গেনিমিড। নেক্সট কুৱেশ্যন। হুৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল পেৰালিম্পিক কমিটি? আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জাৰ্মানী। বন্ধুসকল, আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় জাৰ্মানীত অৱস্থিত। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ ৱাজ দ্য ৰিজাৰ্ভ বেংক নেশ্যনেলাইজড? কোন চনত ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1949। বন্ধুসকল, 1949 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যন। হুৱেৰ ৱেৰ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড? প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিউ দিল্লী। বন্ধুসকল, প্ৰথম এছিয়ান গেমছ নতুন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন। হু ইজ দ্য ফাৰ্ষ্ট নন ইণ্ডিয়ান ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অভাৰতীয় কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ খান আব্দুল গফুৰ খান। বন্ধুসকল, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অভাৰতীয় হৈছে খান আব্দুল গফুৰ খান। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ইজ এ লিম্বলেছ এম্ফিবিয়ান? তলৰ কোনটো অংগবিহীন উভচৰ প্ৰাণী? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ষ্টাইঅফিছ। বন্ধুসকল, ষ্টাইঅফিছ হৈছে অংগবিহীন উভচৰ প্ৰাণী। নেক্সট কুৱেশ্যন। হুইচ ৰিজন ইন ইণ্ডিয়া ইজ নন এজ দ্য ৰাইচ বাউল অফ ইণ্ডিয়া? ভাৰতৰ কোনটো অঞ্চল ভাৰতৰ চাউলৰ বাটি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৃষ্ণ গোদাবৰী বদ্বীপ অঞ্চল।
বন্ধুসকল ভাৰতৰ কৃষ্ণ গোদাবৰী অঞ্চলক ভাৰতৰ চাউলৰ বাটি বুলি জনা যায় নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ভিটামিনছ আৰ ৱাটাৰ সলুটেবল তলৰ কোনটো ভিটামিন পানীত দ্ৰৱীভূত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ভিটামিন বি এণ্ড ভিটামিন চি বন্ধুসকল ভিটামিন বি আৰু ভিটামিন চি পানীত দ্ৰৱীভূত নেক্সট কোৱেশ্চন উইথ হাউ মেনি কাউন্ট্ৰিজ ডাজ ইণ্ডিয়া শ্বেয়াৰ ইন সি বৰ্ডাৰ ভাৰতে কিমান দেশৰ সৈতে সাগৰীয় সীমাৰেখা ভাগ কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 2 বন্ধুসকল ভাৰতে দুখন দেশৰ সৈতে সাগৰীয় সীমাৰেখা ভাগ বতৰা কৰে নেক্সট কোৱেশ্চন হুইচ মস্কিটো ইজ দ্য কেৰিয়াৰ অফ জিকা ভাইৰাছ কোনটো মহ জিকা ভাইৰাছৰ বাহক প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এডিছ মহ বন্ধুসকল এডিছ মহ জিকা ভাইৰাছৰ বাহক নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ৱাজ দ্য গান্ধী আৰউইন পেক্ট চাইন্ড কোন চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1931 বন্ধুসকল 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল বন্ধুসকল ভিডিঅটো চাই কেনে লাগিল লাইক কমেন্ট আৰু শেয়াৰ যোগে জনাব এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ